স্বাধীনতাৰ ৭৫ বছৰ পিছতো চৰকাৰী উন্নয়নে ঢুকি নোপোৱা এখন গাঁও। গাঁওখনত যাতায়াতৰ বাবে এছোৱা পথ আছে যদিও অৱস্থা বাৰুকৈ তথৈবচ। গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। গাঁওখনত এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰো আছে অভিযোগ। স্বাধীনতাৰ ৭৫ বছৰ পিছতো বৰপেটা জিলাৰ পূৰ্বৰ বৰপেটা সদৰ সমষ্টি আৰু বৰ্তমান মন্দিয়া সমষ্টি গড়েমাৰী পাথাৰগাঁৱৰ ৰাস্তা ঘাটৰ দুৰৱস্থাই উন্নয়নৰ সুফলাস্বৰূপ উদঙাইছে চৰকাৰৰ। গাঁওখনত যাতায়াতৰ বাবে এছোৱা পথ আছে যদিও পথছোৱাত থকা দুখন ভঙা বাঁহৰ সাঁকোৰে মৰণক শৰণ দি দৈনন্দিন যাতায়াত কৰে শ শ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজে। গাঁওখনত এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াতে মানে খোজকাঢ়ি যাব পাৰি, কিন্তু চাইকেল লৈ বা ঠেলা চলাৰ কোনো ৰাস্তা নাই। কিমান বছৰ হ'ল এইটো কিমান বছৰ মানে আগৰ পৰা ব্ৰিটিছৰ দিনৰ পৰাই এনেকুৱা, আমি জন্মৰ পৰাই এনেকুৱাই চাই আছো, এতিয়ালৈকে কোনো পৰিৱৰ্তন হোৱা নাই। এইটো যিটো হাকো আপোনালোকে চাই আছে, এইটো আমাৰ গাঁৱৰ মানুহে ঘৰৰ পৰা বাঁহ কালেকশ্যন কৰি তাৰপিছত হাকো বনাই আছে। মোৰ ঘৰৰ পৰাও লৈ আহিছে বা আগতে আছিল বৰপেটা সমষ্টি, যোৱা টাৰ্মতো বৰপেটা সমষ্টিত আছিল। এতিয়া যেতিয়া বিভাজন কৰা হৈছে, এতিয়া আমি মন্দিয়া সমষ্টিত পৰিছোঁ। আগতো আমাৰ ইয়াৰ বিধায়কে আমাক গড়েমাৰী পাথৰত কাণহাৰে দিয়া নাই, কৈছে যে গড়েমাৰী পথত গৰু থাকে, মানুহ থাকে নেকি। বহুত অসুবিধা। বাৰিষা কালততো অলপ সুবিধা আছে, ঘৰৰ পৰা নাৱত লৈ যাব পাৰি, কিন্তু বাৰিষা কালত একদম মানে প্ৰচুৰ অসুবিধা হয়। সৰু সৰু ল'ৰা ছোৱালী এইবিলাক হাকৈ দি যাব নোৱাৰে, ৰোগী লৈ আৰু কান্ধত লৈ যাব লগা হয়। মানে ইমাৰ্জেঞ্চি যদি হাৰ্ট পেচেণ্ট হয়, মোৰ দেউতাকৰ যোৱা 12 মে তাৰিখে মানে অপাৰেশ্যন কৰাই লৈ আহিছিলোঁ গুৱাহাটীৰ পৰা। তেখেতে অলপ চিৰিয়াছ হৈছিল, তেখেতক আমি লৈ যাব পৰা নাই। হস্পিটেল লৈ যাওঁতে দেৰি হ'ল, মোৰ দেউতা ঢুকাই গ'ল। গতিকে আমি চেয়াৰমেন ছাৰক অনুৰোধ জনাওঁ যাতে গড়েমাৰী পাথৰত এই যিটো ৰাস্তা আছে কলনী গড়েমাৰী ৰোডৰ পৰা কাটাখালী ব্ৰিজৰ উত্তৰ ফালে, এইখিনি ৰাস্তা আৰু মাজত 2-3টা কালভাৰ্টৰ প্ৰয়োজন আছে। জনাওঁ গড়েমাৰী পাথৰবাসীয়ে, আপুনি যিমান সোনকালে পাৰে আমাক এই ৰাস্তাটো কৰি আমাক চলাচলৰ ব্যৱস্থা, সৰু ল'ৰা ছোৱালী স্কুলত যোৱাৰ ব্যৱস্থা, ৰোগীক হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। গড়েমাৰীৰ পৰা উত্তৰ বৰপেটা কলনী সংযোগী পকীপথৰ পৰা কাজিৰ মিল ডাকালিয়াপাৰা পকীপথলৈ এই পথছোৱা আচিকুপতি চকুত নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিয়ে। বাৰিষা কালত একমাত্ৰ টুলুঙা নাৱৰী বিপদসংকুল যাতায়াত কৰিবলগীয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰী। বাৰিষা হোৱাৰ আগমুহূৰ্তত স্থানীয় ৱাৰ্ড সদস্যৰ সহযোগত ৰাইজে নিজেই মেৰামতি কৰি আছে বাঁহৰ সাঁকো। ইফালে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হয় গাঁওখনৰ ৰাইজে। ভোটৰ সময়ত জনপ্ৰতিনিধি আহে ঠিকেই, ভোট পাৰ হৈ গ'লে দেখা নোপোৱাৰ অভিযোগ ৰাইজৰ। এই সন্দৰ্ভত স্থানীয় ভুক্তভোগী ৰাইজে অতি শীঘ্ৰে স্থানীয় বিধায়ক, জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মানে বহুত বেছি অসুবিধা হৈছে যে আমি যিসকল ল'ৰা ছোৱালী আছে, আমাৰ সৰু সৰু বাচ্চাহঁত ডেইলি স্কুলত যাব লাগে, তাহোনে মানে কি হয় অহা যোৱা কৰোঁতে ইমান অসুবিধা যে অকলে যাবই নোৱাৰে। তো ময়ো এনেকুৱা ধৰণৰ বহুত কিবা কিবি ফেচ কৰিবলগীয়া হৈছে। মই নিজেও পঢ়ি আছোঁ। চ' এইকেইদিন মই মানে ইমান হাৰাশাস্তিত ভুগি আছোঁ যে অকলে যে খোজকাঢ়ি যাম সেইখিনিও যাব পৰা নাই। মানে দুজন লাগে, এজনীয়ে হাত ধৰিব লাগে, এজনীয়ে যাব লাগে। সেইকাৰণে আমি বহুত অশান্তিত ভুগি আছোঁ যে আমাৰ এই ৰাস্তাটো সোনকালে হ'ব লাগে। প্লাছ আমাৰ যি 2টা দলং আছে, আমাৰ ঘৰৰ পৰা ওলাই যাওঁতেই মানে 2টা দলং কৰে। চ' সেই 2টা দলং আমাৰ ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। মানে সোনকালে অনতি পলমে আমাক এইটো দিব লাগে। মানে আমাৰ অসুবিধা মানে সেই পূৰ্ব যুগৰ পৰাই মানে এই ৰাস্তাত আমি সদায় চলি আছোঁ, কিন্তু কোনো গুৰুত্ব নিদিয়ে। এতিয়ালৈকে আমাৰ এই গড়েমাৰী পাথাৰ এই গাঁৱৰ ৰাস্তাটো মানে কোনেও চকু নিদিয়ে। মানে যেতিয়া ভোট আহে তেতিয়া সিহঁতে কয় যে আমি ৰাস্তাটো কৰি দিম, কিন্তু যেতিয়া ভোট পাৰ হৈ যায় সিহঁতে আমাৰ এই বস্তুটো চাবলৈ নাহে। যি সৰু ডাঙৰ ল'ৰা ছোৱালী যিবিলাক আছে মানে স্কুলেদি যাব নোৱাৰে এই ৰাস্তা দি। মানে যেতিয়া বাৰিষা আহে মানে তেতিয়া আমাৰ নাৱেদি যাব লাগে। আৰু আমাৰ ইমান কষ্ট, সেই কষ্ট মানে কোনেও নাচায়। আমাৰ এই যিটো প্ৰতিনিধি বৰ্তমান আপোনাৰ চেয়াৰমেন আলী আহমেদ, মানে সিয়ে ৰাস্তাটো আমি এবাৰ আনিছিলোঁ, আনাৰ পাছত সিয়ে চাইছে আমি ৰাস্তাটো কৰি দিম। আৰু যিটো এটা মানে আছে লাইনৰ যিটো খুঁটি, সেই খুঁটিটো মানে সি ঠিক কৰি দিব, তাৰ পিছদিনাই দিব। কিন্তু এতিয়ালৈকে সেই খুঁটিটো যেনেকৈ মানে এনেকৈ আছিল সেই এনেকেই আছে, কিন্তু আমাৰ সেই বস্তুটো আজিলৈকে মানে দিয়া নাই। সেই ৰোগীবিলাকতো মোটামুটি ধৰকচোন আমি বাঁহে মানে এই যিটো মানে চাং, সেই চাং বান্ধি মানে 4জনে কান্ধত লৈ আমাৰ সেই ৰাস্তাত উঠি
মানে মেডিকেলত যাব লগা হয়। এই বাঁহৰ সাঁকো মানে আমি প্ৰত্যেক বছৰে বছৰে দি থাকোঁ। যেতিয়া মানে আমি বস্তুখিনি দিওঁ তেতিয়া আমি চলিব পাৰোঁ। আৰু আমাৰ এই যিটো প্ৰতিনিধি, যিটো পঞ্চায়ত প্ৰতিনিধি মানে ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰে আমাৰ লগত কিন্তু সিহঁতেও কিবা এটা কালপাত বা কিবা বস্তু চেংচন কৰি আমালোকক নিদিয়ে। সেইকাৰণে আমাৰ এই ৰাস্তাত বহুত অসুবিধা। আৰু যিটো আপোনালোকে ক'লে যে এই ৰোগীবিলাক বেমাৰী হতে মানে আমি বাহিৰ মানে চাঙি পাতি সেই ৰাস্তাটো লৈ যাই মেডিকেলত আমি লৈ যাওঁ। দুৰ্ঘটনা হয়। এই অলপ মানে 2-3 দিন আগত আমাৰ এই আগত যিটো আপোনালোকে আহিছে হাকৰ পৰা, সেই তাতে মানে এটা চাইকেলে দি পুৱাই পৰি গৈছিল। তেওঁক মানে কেইজন আমি ধৰি মানে উঠাইছোঁ। আমাৰ দাবী যে আমাৰ প্ৰতিনিধি আৰু চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ এই ৰাস্তাখিনি সোনকালে কৰি দিয়ে। কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।